আজি নদুৱাৰ সমষ্টিত 31,039 গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ আৰু শোণিতপুৰ জিলাৰ দুটা সমষ্টিত এতিয়ালৈকে আমাৰ বিতৰণ হৈ গ'ল, ঢেকিয়াজুলি আৰু নদুৱাৰ। পৰৱৰ্তী সময়ত আমি ৰাঙাপাৰা, বৰচলা আৰু তেজপুৰ সমষ্টিতো পুঁজি বিতৰণৰ ব্যৱস্থা হাতত ল'ম। সুধিবলগীয়াকে সদায়তো সুধিয়ে আছে। আমি জুবিন গাৰ্গৰ, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHAলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম, আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ এটকাও দিয়া নাই। না অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই। মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে, আৰু বেংককতো গৈছিলে সাংবাদিক। আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। মানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক। 10 ছেপ্টেম্বৰত নহয়, 10 জানুৱাৰীত দিলোঁ। তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লো যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ। 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে, মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। কি কয়? শত্ৰুৰ মতে মই চলিম নেকি? নহয়, প্ৰথম জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ আগতে এইবিলাক কথাত গ'লে মানুহে বেয়া পাব। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো পুলিচে সমাপ্তি কৰাৰ পিছত গৌৰৱ গগৈ। অচ্যুত সিংহালৰ মাটি আছে নে মই নাজানো, কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছোঁ। ভূপেন হাজৰিকাকো তেনেকৈ দিছিলোঁ। আৰু আমি দুইটাৰ ক্ষেত্ৰত এটা সামঞ্জস্য ৰাখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গ হওক, সম পৰ্যায়ত যাতে আমি মাটি দিব পাৰোঁ, আৰু সিমানে মাটি আমি দিছোঁ। কিন্তু মাটিৰ সোঁফালে কোন আছে, বাওঁফালে কোন আছে, এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব? সেইটোতো চোৱা মোৰ কাম নহয়। কিন্তু ভূপেন হাজৰিকাৰ সমাধি, জুবিন গাৰ্গৰ সমাধি আমি সমান মাটি দিম। যদি কম বেছিও আছে আমি মিলাই দিম। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো, অবৈধ মিয়া টেনচনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।